অব্যাহত আছে ৰহাৰক্ষীৰ চোৰাং তেল বিৰোধী অভিযান। নিশা পুনৰ ৰহাৰক্ষীৰ জালত চোৰাং তেল সৰবৰাহকাৰী। ৰহাৰক্ষীৰ অভিযানত নিশা জব্দ প্ৰায় 1400 লিটাৰ পেট্ৰলিয়ামজাত সামগ্ৰী। আটক কৰা এই চোৰাং সৰবৰাহৰ সৈতে জড়িত 3জন লোক। গোপন সূত্ৰৰ পম খেদি ৰহাৰক্ষীয়ে চলাইছিল এই অভিযান। আটকাধীন লোককেইজন ক্ৰমে নগাঁৱৰ টুপকিবহী বজাৰৰ তফিজুল ইছলাম, ৰহাৰ মণিপুটুবৰ ৰছিদুল হক, মাৰফুল আলী বুলি জানিব পৰা গৈছে। মণিপুটুপত ৰখাই থোৱা অৱস্থাত ৰহাৰক্ষীয়ে বাহনসহ আটক কৰে 3জন লোকক। চোৰাং তেলসহ জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS01 SC 3190। এই ঘটনাৰ সন্দৰ্ভত ৰহাৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। মৰিগাঁৱৰ পৰা পিংকু দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।